সাংবাদিকসকল, যোৱা কিছুদিন ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগে ৰাজ্যখনত ৰাজহুৱা প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই বিষয়টো লৈ যোৱাকালি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আৰু মই আলোচনাত মিলিত হৈছিলোঁ। আলোচনাত মিলিত হৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ লগতে সংগঠনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক, সভাপতি উৎপল শৰ্মা আৰু মই তেখেতক সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ। আমি আশা কৰিছোঁ তেখেতে গোটেই বিষয়টো ইতিবাচকভাৱে সঁহাৰি জনাব আৰু অতি সোনকালেই সদৌ অসম ছাত্ৰ সন্থাৰ এখন ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। আশা কৰিছোঁ ভৱিষ্যতৰ দিনত অসমত হোৱা যিকোনো অনীতি, দুৰ্নীতি, নাৰী নিৰ্যাতন জাতীয় ঘটনা ছাত্ৰ সন্থাৰ কণ্ঠ সবল হৈ থকাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ পৰিয়ালটোৰ সৈতে খুব প্ৰত্যয়েৰে সৈতে নিজৰ জীয়ৰীসকলক জড়িত হ'বলৈ আগবঢ়াই দিয়া প্ৰতিগৰাকী অভিভাৱক নিশ্চিত হৈ থাকিব পৰাৰ স্বাৰ্থত আৰু সংগঠনটোৰ ভাৱমূৰ্তি অনাগত দিনতো অটুট ৰখাৰ স্বাৰ্থত সাধাৰণ সম্পাদকগৰাকীয়ে সেই সিদ্ধান্ত গ্ৰহণ কৰিব আমি আশাবাদী আৰু পৰৱৰ্তী সময়ত কাৰ্যনিৰ্বাহক সভাৰ আহ্বান জনাই কাৰ্যনিৰ্বাহকত বিষয়টো আলোচনা কৰি আমি সিদ্ধান্ত গ্ৰহণ কৰিম। তেখেতৰ পৰা অব্যাহতি গ্ৰহণ কৰিবলৈ বা ছুটি গ্ৰহণ কৰিবলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ আৰু তেখেতে ইতিমধ্যে কালি সংবাদ মাধ্যমৰ আগত ৰাজহুৱাভাৱে কথাখিনি ব্যক্ত কৰিছে। সেইখিনি কথাই আমাৰ আগতো কৈছে। তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰেমৰ সম্পৰ্কৰ কথা অকপতে স্বীকাৰ কৰিছে, আন কথা বতৰাবোৰো তেখেতে স্বীকাৰ কৰিছে, সেইখিনিয়ে তেওঁ কৈছে। আৰু যিহেতু দুই পক্ষৰ কথাই আমি খুব গুৰুত্ব সহকাৰে লৈছোঁ, ছাত্ৰীগৰাকীও সদৌ অসম ছাত্ৰ সন্থাৰে সদস্যা, তেওঁৰ কথাখিনিও আমি গুৰুত্ব সহকাৰে লৈছোঁ আৰু সেইকাৰণে তেখেতৰ সৈতে আমি আলোচনা কৰিছোঁ আৰু আলোচনা কৰি তেখেতক আমি পৰামৰ্শ আগবঢ়াইছোঁ। কাৰণ ইতিমধ্যে অসমৰ ৰাইজে, সংবাদ মাধ্যমে, ছাত্ৰ সন্থাৰ শুভাকাংক্ষীসকলে এই প্ৰশ্নটো বাৰম্বাৰ সুধি আছে যে ছাত্ৰ সন্থাৰ শীৰ্ষ নেতৃত্বই কি সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপোনালোকক প্ৰথমতেই কৈছিলোঁ যে আমি কথাটো গুৰুত্ব সহকাৰে আলোচনা কৰিছোঁ আৰু আপোনালোকক জনাই কথাখিনি আগবাঢ়িম। তেখেতে ৰাজহুৱা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰালৈকে একপক্ষীয়ভাৱে আমি আগবাঢ়িব বিচৰা নাছিলোঁ। ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকগৰাকীয়ে তেখেতৰ বক্তব্য ৰাখিছে, তাৰপিছত আমি আলোচনাত মিলিত হৈছোঁ আৰু তেখেতে আমাৰ আগতো সেই সংবাদ মাধ্যমৰ আগত কোৱা কথাখিনিয়ে কৈছে। তাৰপিছত আমি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু মই তেখেতক ছাত্ৰ সন্থাৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ। আশা কৰিছোঁ তেখেতে ইতিবাচকভাৱে এই কথাটো গ্ৰহণ কৰি তেনে সিদ্ধান্ত গ্ৰহণ কৰিব। সিদ্ধান্তৰ বিষয়খিনি আদালতে চাব, আদালতত যিখিনি কথা প্ৰমাণ কৰিবলগীয়া আছে আদালতে কৰিব। ছাত্ৰীগৰাকীও ছাত্ৰ সন্থাৰ সক্ৰিয় সদস্যা, গতিকে নিশ্চয় বিষয়টো যেতিয়া ছাত্ৰ সন্থাৰ মজিয়াত আলোচনা হ'ব, ছাত্ৰীগৰাকীৰ বিষয়টো আলোচনা হ'ব। এই মুহূৰ্তলৈকে ছাত্ৰীগৰাকীৰ সৈতে আমি কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই যোগাযোগ স্থাপন কৰা নাই, কিন্তু পৰৱৰ্তী পৰ্যায়ত নিশ্চয় তেওঁৰ সৈতেও যোগাযোগ স্থাপন কৰিম। তেখেতৰ ক'বলগীয়াখিনিও তেখেতে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কৈছে, আদালতত কৈছে, কিন্তু ছাত্ৰ সন্থাৰ এগৰাকী সক্ৰিয় সদস্যা হিচাপে তেওঁ ছাত্ৰ সন্থাৰ মজিয়াতো নিজৰ কথাখিনি নিশ্চয় ক'বলৈ বিচাৰিব। গতিকে তেখেতৰ কথাখিনিও আমি গুৰুত্ব সহকাৰে নিশ্চয় গ্ৰহণ কৰিম।